সো যোনটো YBI এপছ সেইটো অপেন কৰাৰ লগে লগে আপোনালোকৰ যোনটো কনফাৰ্মেশ্যন সেইটো কনফাৰ্মেশ্যনটো দিব লাগিব। এতিয়া যিহেতু KYC নামত বহুতৰে পইচা লুটি আছে, চ' সেই এপছটো অপেন কৰাত এইটো দেখিলোঁ যে ইয়াত কনফাৰ্মেশ্যন অপশ্যনটো আছে। চ' আপোনালোকে যদি উইথড্ৰ কৰিব বিচাৰে বা KYCটো খুলিব বিচাৰে তেতিয়াহ'লে এই কনফাৰ্ম অপশ্যনটোত ক্লিক কৰিব লাগিব। চ' এই কনফাৰ্ম অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে যোনটো পে' 6,000 ফৰ KYC, চ' সেইটো দেখাইছে। চ' আপোনালোকে যদি সেইটো পে' কৰিব বিচাৰে তেতিয়াহ'লে UPI ID যোনটো আপোনালোকৰ গুগল পে', ফোনপে', UPI ID বা আপোনালোকৰ যোনটো বেংক একাউণ্টৰ পৰা আপোনালোকে সেইটো পে' কৰিব লাগিব। কিন্তু সঁচাই যদি KYCটো খোলাব বিচাৰিছে তেতিয়াহ'লে YBI কোম্পানীয়ে বা সেই যোনটো এপছ ডেভেলপাৰসকলে সেইটো কৰিব বিচাৰে। যদি আপোনালোকে যোনটো ৱালেটতো পইচা থাকে বহুতৰে, এতিয়া বহুতে ইনভেষ্ট কৰি আছে YBI এপছত, চ' সেইটো ৱালেটত বহুতৰে টকা আছে, এই ৱালেটৰ পৰা কাটক। চ' ইয়াৰ পৰা ধৰি ল'ব পাৰি যে এপছটোৱে আকৌ নতুন পদ্ধতি এটা ক্ৰিয়েট কৰিছে মানুহৰ পৰা টকা লুটাৰ। চ' আপোনালোকে সেইটো পে' নকৰিব, কাৰণ এইটো পে' কৰি দিয়াৰ লগে লগে আপোনালোকৰ আকৌ 6,000 এটা গুচি যাব। চ' আকৌ নেক্সট আকৌ এনেকৈ দেখাব KYC খুলিবলৈ আপোনালোকে এনেকৈ এণ্টেন কৰিব লাগিব। চ' বহুতে এতিয়াও কৈ আছে যে YBI এপছটোত বহুত বিশ্বাসযোগ্য বা বহুতে সেইটো বহুতৰে একাউণ্ট খোলাই দি আছে বা বহুতে সেইটো কৰি আছে। চ' আপোনালোকে এতিয়াৰ পৰা নকৰিব, এইটো এটা ভুৱা এটা এপছ হয় বা আপোনাৰ পৰা পইচা লুটাৰ এটা সম্পূৰ্ণ প্ৰচেছ সিহঁতে এইটো ক্ৰিয়েট কৰিছে। চ' ইয়াত সিহঁতে সম্পূৰ্ণকৈ লিখি দিয়া আছে যে 9 আগষ্টৰ পৰা 11 আগষ্টৰ ভিতৰত সেই KYCটো কৰাব লাগিব। আৰু লগতে আপোনালোকে পেন কাৰ্ডৰ নাম্বাৰটো দি যোনটো পে' 6,000 ফৰ KYC সেইটোত ক্লিক কৰিলে আপোনালোকৰ UPI ID বা ফোনপে' গুগল পে'লৈ ৰিডাইৰেক্ট কৰিব আপোনালোকে যোনটো চইচ কৰে। চ' তাত আপোনালোকে যোনটো আপোনালোকে UPI পিন থাকে সেই পিনটো টিপি দিয়াৰ লগে লগে আপোনালোকৰ 6,000 এটা গুচি যাব। সেই 6,000 আপোনালোকে কোনো ধৰণৰ ঘূৰাই নাপায়। চ' বৰঞ্চ আপোনালোকক সেইটো YBI যোনটো এপছ সেই এপছে বা সেই কোম্পানীটোৱে আপোনালোকৰ পৰা কাটি নিব। চ' সেইটো কোনো ধৰণৰ আপোনালোকৰ ৰিটাৰ্ণ নাপায় বা আপোনালোকৰ যোনটো এতিয়া ৱালেটত পইচা আছে সেইটো আপোনালোকে ঘূৰাই নাপায় বা উইথড্ৰ কৰিব নোৱাৰে। সেইটো এটা ভুৱা, এতিয়া বহুতে সেইটো পইচা লুটি আছে YBI এপছটোৱে। চ' আপোনালোকে এইটো নকৰিব, কাৰণ বহুতে এতিয়াও সেইটো চকু মুদি বিশ্বাস কৰি আছে। বহুতো মহাপুৰুষে এইটো তেনেকৈ কৰি আছে যে YBI এপছটোৱে আপোনালোকে ইমান ইণ্টাৰেষ্ট দিব বা আপোনালোকে ইমান ইনভেষ্ট কৰিলে ইমান টকা লাভ কৰিব, সেইটো এতিয়াও বহুতে বিশ্বাস কৰি আছে। ইয়াত আপোনালোকে পেন কাৰ্ড নাম্বাৰটো দিয়াৰ পাছতে পে' 6,000 ফৰ KYC ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এটা অপশ্যন ওলাই আহিব। চ' ইয়াত আপোনালোকে যিকোনো এটা অপশ্যন চিলেক্ট কৰি কণ্টিনিউত ক্লিক কৰি দিলে আপোনালোকৰ যোনটো UPI ID সেই UPI ID বা আপোনালোকৰ ফোনপে' গুগল পে' যোনটো আপোনালোকে চইচ কৰে তালৈ আপোনালোকক ৰিডাইৰেক্ট কৰি লৈ যাব। চ' সেইটো আপোনালোকে নকৰিব, সেইটো UPI ID টো যিহেতু পিনটো দিয়াৰ লগে লগে আপোনালোকৰ পৰা 6,000 এটা কাটি নিব YBI এপছটোৱে। চ' সেইটো আপোনালোকে নকৰিব। আৰু এইটো আপোনালোকে এইটো যিহেতু গভৰ্ণমেণ্ট অথৰাইজ এপ নহয়, চ' আপোনালোকে সেইটো চকু মুদি বিশ্বাস নকৰিব। কিন্তু এতিয়াও বহুতো মহাপুৰুষ আছে যোনে নেকি সেইটো বিশ্বাস কৰি আছে। চ' আপোনালোকে ৱালেটৰ পইচা লোভতে আপোনালোকে আকৌ 6,000 এটা পে' কৰি আপোনালোকে আকৌ সেই যোনটো ভুলটো নকৰিব। চ' এইটো আপোনালোকৰ আপডেটটো জনালোঁ। চ' বহুতৰে তেনেকুৱা পইচাসমূহ লুটি গৈ আছে। চ' আপোনালোকে এইটো এতিয়াৰ পৰা নকৰিব। আৰু এই যোনটো ভিডিঅ' চবৰে লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে সজাগ হয়। চ' এইটো আপোনালোকক জনালোঁ। চ' কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু বহুতকে সেইটো হোৱাটছএপ এপছটোত যেনেকৈ জইন কৰাই আছে, চ' সেই হোৱাটছএপৰ পৰা আপোনালোকে এক্সিট কৰি গুচি আহিব। চ' তেনেকৈ বহুতৰে মেছেজ আহি থাকে যে এনেকৈ হৈছে সেইটো কেনেকৈ খুলিব লাগিব। আৰু বহুতে সেইটো সমস্যাৰ চলিউশ্যন দিয়াও দেখা গৈছে। চ' সেইটো আপোনালোকে কোনো ধৰণৰ কাম নকৰিব। চ' আজিৰ ভিডিঅ'টো ইমানেই, সেই আপডেট আপোনালোকক জনাবলৈ ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। ধন্যবাদ। জয় অসম।